নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ডিচেম্বৰ। লাখ লাখ হিতাধিকাৰীয়ে চেক কৰক এতিয়াই বেংক একাউণ্ট, কিয়নো চৰকাৰী কৰৰ টকা সোমাই যাব আপোনাৰ একাউণ্টত। লগতে আত্মসহায়ক মহিলাই একাউণ্টত সোমাব 10,000 কোটি টকা। যিসকল ব্যক্তি টয়লেটৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব 9,000 কোটি টকা। যিসকল ব্যক্তি ৰেচন কাৰ্ড আবেদন কৰিছিলে সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে আৰু 15 তাৰিখৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হিন্দুৰ বাবে চকু পানী নাই অখিল গগৈৰ। সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অখিল গগৈলৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। বাংলাদেশত থকা হিন্দুৰ বাবে চকু পানী পেলাব লাগে অখিল গগৈয়ে, আৰু হিন্দুৰ দুৰ্দশাৰ সময়ত এষাৰি মৰমৰ মাত দিয়া নাই অখিল গগৈয়ে। অখিল গগৈৰ দৰে বাওঁপন্থী লোকসকল হিন্দুত্ব বিৰোধী বুলি মন্তব্য কৰিছে। পুনৰ এবাৰ এই কথা প্ৰমাণ কৰিলে অখিল গগৈয়ে। হিন্দুত্ব বিৰোধী এই লোকসকলক সমাজে কিদৰে গ্ৰহণ কৰিব বিচাৰ কৰা উচিত। সংখ্যালঘু প্ৰসংগত অখিল গগৈৰ মন্তব্যক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সংখ্যালঘু মুছলমানক লৈ মন্তব্য কৰিছিল অখিল গগৈয়ে। বাংলাদেশৰ হিন্দুৰ দৰে অসমৰ মুছলমানৰ অৱস্থা বুলি দাবী কৰিছিল অখিল গগৈয়ে। বাংলাদেশৰ হিন্দুত্বৰ দৰে অসমতে টাৰ্গেট হৈছে নেকি সংখ্যালঘু মুছলমানসকল, এনেকুৱাকৈ অখিল গগৈয়ে মন্তব্য কৰিছিল। বাংলাদেশত থকা হিন্দুৰ বাবে চকু পানী পেলাব লাগে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈলৈ, ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী ঘৰৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব প্ৰথম কিস্তি 32,500 টকা। আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত নাই আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। অসমৰ 1,30,000 লোকক দিয়া হ'ব পকী ঘৰৰ সুবিধা। ধনৰ পৰিমাণ 2,60,000 টকালৈকে বৃদ্ধিৰ সম্ভাৱনা। PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। ঘৰ লাভ নকৰাসকলে অনলাইন বা অফলাইন দুয়োটা পদ্ধতিৰে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। কি কি নথি পত্ৰ লাগিব আবেদন কৰাৰ সময়ত? হিতাধিকাৰী বেংক একাউণ্ট থাকিব লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড থাকিব লাগিব, জাতিগত প্ৰমাণ পত্ৰ, এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব, আয়ৰ প্ৰমাণ পত্ৰ আৰু এখন ৰঙীন ফটো লাগিব। বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলেও কৰিব নোৱাৰিব ঘৰৰ বাবে আবেদন। পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব। 2 কোটি ঘৰৰ অসমে লাভ কৰিব 1,30,000 ঘৰ। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ 1800116163 নম্বৰ। যদি চৰকাৰী ঘৰৰ বিষয়ত কিবা আপোনাৰ প্ৰশ্ন আছে বা কিবা জানিবলগীয়া ইচ্ছা আছে তেনে ক্ষেত্ৰত নিশ্চয় এইখন টোল ফ্ৰী নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে বেংক একাউণ্টটো আপডেট কৰি লৈ লওক, কিয়নো আপোনাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে টকা। আৰু এই মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰথম কিস্তি সোমাই দিব 32,500 টকা চৰকাৰী ঘৰৰ বাবদ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। তালিকাত চাই লওক আপোনাৰ নামটো আছে নে নাই। চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? চৰকাৰে বিতৰণ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 3 দিনৰ পিছতেই লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ। আজি আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। সেৱা হেতু পোৰ্টেলত গৈ সহজতে লাভ কৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সেৱা হেতু পোৰ্টেলত গৈ সহজতে কৰক আবেদন। ৰেচন কাৰ্ড লাভ কৰিবলৈ পাব 5 কেজিকৈ বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল। যদি আপোনাৰ ৰেচন কাৰ্ডটো থাকে আপুনি লাভ কৰিব 5 কেজিকৈ চাউল এজন ব্যক্তিৰ বাবে।
আৰু 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। কেৱল ইয়াৰ নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যদি আপোনাৰ ৰেচন কাৰ্ডটো আছে, আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত কি নথি পত্ৰ লাগিব। 15 তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আপুনি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব লাগিব। আৰু আপুনি কেনেকুৱাকৈ আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব, লগতে আবেদন কৰাৰ সময়ত কি নথি পত্ৰ দিব লাগিব আবেদন পত্ৰৰ লগত। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত কৰক আপুনি এই কাম, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। নতুন আৰু পূৰ্ণ হিতাধিকাৰী সকলোৱে কৰিব লাগিব। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে, তথাপিও আপোনাৰ কৰিব লাগিব আবেদন, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা নাপাব। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই কাম নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় নোপোৱাসকলৰ বাবে চৰকাৰে আনিলে সোণোৱালী সুযোগ। পূৰ্বৰে পৰা অৰুণোদয়ৰ ধন পোৱাসকলক নিয়ম বান্ধি দিলে চৰকাৰে। 15 পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব গাঁও সভা। গাঁও সভাত নতুনকৈ নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। গাঁও সভাত গৈ অৰুণোদয় লাভৰ বাবে দিব লাগিব নাম দিয়াৰ পিছতেই হিতাধিকাৰীয়ে বাছনি কৰিব চৰকাৰে। অৰুণোদয় পাই থকা মহিলাই পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব নাম। গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে বঞ্চিত হ'ব অৰুণোদয় লাভৰ পৰা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে, তথাপিও আপোনাৰ নামটো দিব লাগিব। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ, ৰেহাই নিদিয়াৰ হুংকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ অভিযান আৰম্ভ কৰিবলৈ গৈ আছে। সন্দেহযুক্ত লোকৰ বসতিস্থলীত শীঘ্ৰে চলিব বৃহৎ উচ্ছেদ। সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰয়োজনত গৰুখুটি কচুতলতকৈও কঠোৰ হ'ব চৰকাৰ আৰু প্ৰশাসন। 12 জিলাত সংখ্যালঘুত পৰিণত হৈছে অসমীয়া। হয় বন্ধুবান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। মাটি কিনা বেচক লৈ অসমীয়াক বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। টকা বেছি দিলেও অচিনাক্ত লোকক মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সতৰ্ক হওক বৰপেটা, নগাঁও, মৰিগাঁও, নলবাৰী, ধুবুৰী, গোৱালপাৰা আৰু দৰঙৰ জনতা। জনগাঁথনিৰ পৰিৱৰ্তে আমাক গ্ৰাস কৰিছে। সন্দেহযুক্ত লোকসকলৰ বসতিস্থলীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান। সন্দেহযুক্ত লোক কোনো কাৰণতে থাকিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধুবান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ যিখন মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গাঁৱে গাঁৱে চলি আছে ভেৰিফিকেশ্যন। শীঘ্ৰে লাখপতি বাইদেউৰ একাউণ্টত সোমাব 10,000 কোটি টকা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে লাখপতি বাইদেউৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নতুন বছৰতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। তাৰ বাবে হ'ব লাগিব ভেৰিফিকেশ্যন। আৰু ভেৰিফিকেশ্যন হোৱাৰ সময়ত যিসকলে ছাকচেছফুল হ'ব, সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 কোটি টকা। আৰু ভেৰিফিকেশ্যন হোৱাৰ সময়ত কি নথি পত্ৰ চেক কৰিব। গাঁৱে গাঁৱে আৰম্ভ হৈছে ভেৰিফিকেশ্যনৰ কাম। লাখপতি হ'বলৈ লখিমপুৰত মহিলাৰ ভিৰ লাগিছে। লখিমপুৰৰ বঙালমৰা মিৰি গাঁৱত ভেৰিফিকেশ্যনৰ বাবে বীৰ মহিলাসকলৰ বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে যাৱতীয় তথ্য পাতি। ভেৰিফিকেশ্যন শেষ হ'লে চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা একাউণ্টত। যদি আপুনি আত্মসহায়কৰ ফৰ্মটো ফিল আপ কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ গাঁৱত ভেৰিফিকেশ্যন আৰম্ভ হৈছে নে নাই? যদি হোৱা নাই, অতি শীঘ্ৰে ভেৰিফিকেশ্যন আৰম্ভ হ'ব, কিয়নো জানুৱাৰীৰ আগতে সম্পূৰ্ণকৈ ভেৰিফিকেশ্যন সমাপ্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ফেব্ৰুৱাৰী 1 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব আত্মসহায়কৰ 10,000 কোটি টকা। লগতে 10,000 টকা পাবলৈ চৰকাৰে বান্ধি দিছে কেইবাটাও নতুন নিয়ম। কি নিয়ম বান্ধি দিছে সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ স্বাস্থ্য বিভাগত ওলাইছে চাকৰি। SSLC উত্তীৰ্ণ কৰিব পাৰিব আবেদন।
কোন বিভাগত কিমান পদ মুকলি হৈ পৰিছে আৰু আজিৰ পৰা সম্পূৰ্ণকৈ পৰ্টেলটো এক্টিভ কৰা হৈছে আৰু বহুতে কমেন্ট কৰিছিল দাদা এতিয়ালৈকে পৰ্টেলটো এক্টিভ হোৱা নাই বা লিংকটো প্ৰভাইড কৰা নাই আৰু লিংকটো যদি খোল খোৱা নাই এতিয়া আপুনি চেক কৰা কিয়নো লিংকটো খোল খাই গৈছে ৰাজ্য স্বাস্থ্য বিভাগত ওলাইছে চাকৰি বিভিন্ন বিভাগত মুকলি হৈছে পদসমূহ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ শিক্ষাৰ্থীৰ পৰা উচ্চ শিক্ষা লোৱা যুৱক যুৱতীয়ে কৰিব পাৰিব ইয়াৰ বাবে আবেদন এনাস্থেটিক টেকনিচিয়ানৰ বাবে পদ মুকলি কৰা হৈছে আৰ্টিষ্ট এছিষ্টেণ্ট আৰু ফিজিঅথেৰাপিষ্টৰ বাবে পদ মুকলি কৰা হৈছে এইকেইটা পদৰ বাবে আপুনি কৰিব পাৰিব আবেদন বহুকেইটা পদ মুকলি কৰিছে কাঠমিস্ত্ৰী কমাৰ লগতে ডাক ৰুম এছিষ্টেণ্ট কেৱল ইয়াই নহয় এক্স-ৰে টেকনিচিয়ানৰ বাবে পদ মুকলি কৰা হৈছে ডেণ্টেল মেকানিক লগতে ডেণ্টেল টেকনিচিয়ান ড্ৰেছাৰ ইচিজি টেকনিচিয়ানৰ বাবে পদ মুকলি কৰা হৈছে ইচিজি মেচিন অপাৰেটৰৰ বাবে পদ মুকলি কৰা হৈছে ইলেক্ট্ৰিচিয়ানৰ বাবে পদ মুকলি কৰা হৈছে ফিটৰৰ বাবে পদ মুকলি হৈ পৰিছে কেৱল ইয়াই নহয় হেল্থ ইনস্পেক্টৰৰ বাবে পদ মুকলি হৈছে আইচিইউ টেকনিচিয়ান আৰু লেবৰেটৰী টেকনিচিয়ান আৰু অটি টেকনিচিয়ানৰ বাবে পদ মুকলি হৈ পৰিছে এইকেইটা পদৰ বাবে কৰিব পাৰিব আপুনি আবেদন ফাৰ্মাচিষ্ট লগতে ফটোগ্ৰাফাৰ পাম্প অপাৰেটৰ আৰু ৰেডিঅ'গ্ৰাফাৰৰ বাবে পদ মুকলি হৈ পৰিছে কেৱল ইয়াই নহয় চেনিটাৰী ইনস্পেক্টৰ আৰু ছ'চিয়েল ওয়ার্কার স্টাফ নার্স আদি বিভিন্ন বিভাগত ওলাইছে পদ অনুযায়ী আবেদনকারীর ন্যূনতম শিক্ষাগত অর্হতা উচ্চতর মাধ্যমিক হব লাগিব অনলাইন যোগে কৰিব লাগিব আবেদন 9 পৰা 18 ডিসেম্বৰৰ 12 বজাৰ ভিতৰত কৰিব লাগিব আবেদন হয় বন্ধু বান্ধৱীসকল গতে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'